হৈছে ইয়াৰ পাছতে ইয়াত উপস্থিত থকা সকলোকে আমাৰ আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন গাৰ্গদেৱৰ এমহীয়া যি সাহিত্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ তিনিওটা মণ্ডলে একগোট হৈ আমাৰ যি অটল বিহাৰী বাজপেয়ী ভৱন আছে তাত আমি শ্ৰদ্ধাঞ্জলি আৰু সাহিত্য শ্ৰাদ্ধ আয়োজন কৰিছোঁ। আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান কাৰ্যকৰ্তা আছোঁ, সমাজ ব্যৱস্থাৰ লগত যিসকল অগ্ৰণী দায়িত্ব থকা যিসকল ব্যক্তি ভকত বৈষ্ণৱ আমি সকলোকে ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী বিধায়ক ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰাৰ লগে লগে উপস্থিত থকা সমূহ কাৰ্যকৰ্তাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া ভকত বৈষ্ণৱে নাম প্ৰসংগ ধৰিব, গতিকে আমি তাৰ আগতো কেইবালানি কাৰ্যসূচী আমি গ্ৰহণ কৰি বিভিন্ন দলগঠনে কৰিছোঁ। আমাৰ যাতে আমি আমাৰ মাজত চিৰজীৱন তেখেতক আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন দল সংগঠনৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাক দায়িত্ব দিছে যে প্ৰতিটো পুথে যাতে জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সাহিত্য শ্ৰাদ্ধ এনেকুৱা অনুষ্ঠানবিলাক আমি আয়োজন কৰিব লাগে। আৰু জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি প্ৰায় 40,000তকৈ অধিক গীত তেখেতে কণ্ঠদান কৰিছে, প্ৰায় 40টা ভাষাত তেখেতে কণ্ঠদান কৰিছে। গতিকে তেখেতৰ সৃষ্টিৰাজিসমূহ আমি জীয়াই ৰাখিব লাগিব। আজি আমি সকলোৱে দেখিছোঁ কেৱল অসম ভাৰত নহয়, বিশ্বত এক আলোড়নৰ সৃষ্টি হৈছে। জুবিন গাৰ্গনো কোন আছিল, জুবিন গাৰ্গ কি? গতিকে আজি গোটেই বিশ্বই যিসকল ব্যক্তিয়ে হয়তো পূৰ্বতে অসমক চিনি পোৱা নাছিল, আজি জুবিন গাৰ্গৰ যোগেদি তেখেতসকলে অসমলৈ চিনি পাবলৈ সক্ষম হৈছে। গতিকে আমি আজিৰ অনুষ্ঠানৰ যোগেদি আমাৰ জনপ্ৰিয় শিল্পীগৰাকীক, যদিও তেখেত আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি সম্পদ, এই সম্পদসমূহ আমি প্ৰতিগৰাকী অসমীয়াই আমি আজীৱন আমি সংৰক্ষণ কৰিব লাগিব। এই সম্পদৰ যি ভঁৰাল আছে আমি সংৰক্ষণ কৰিব লাগিব। তাৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে হওক, বিভিন্ন দল সংগঠনে হওক কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু আমি জানিবলৈ পাই সুখী হৈছোঁ, প্ৰতিটো বিধানসভা সমষ্টিত জুবিন গাৰ্গদেৱৰ এক সুউচ্চ প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ মাৰ্ঘেৰিটা বিধায়ক ডাঙৰীয়াকো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিজেপিৰ ৰাজ্যিক সভাপতি মহোদয়ৰ যোগেদি আহ্বান জনোৱা হৈছে। আমি বিধায়ক ডাঙৰীয়াৰ লগত আলোচনা কৰি মাৰ্ঘেৰিটাৰ মাজমজিয়াত আমি জুবিন গাৰ্গদেৱৰ এক প্ৰতিমূৰ্তি আমি স্থাপন কৰিম খুব কম সময়ৰ ভিতৰত। গতিকে আমি সকলো আবেগিক হৈ এমাহ হ'ল আমি আবেগিক হৈ আছোঁ। গতিকে আমি মৰমৰ শিল্পীগৰাকীক অন্তৰৰ পৰা আমি আজি এমহীয়া সাহিত্য শ্ৰাদ্ধ দিনাখনো অন্তৰৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহী আত্মাই স্বৰ্গত স্থান পাওক, তাকে আমি ভগৱতৰ ওচৰত কামনা কৰিছোঁ। আজি ক'বলৈতো বহুত কথা আছে, কিন্তু আজিৰ দিনটোত জুবিন অমৰ, জুবিন সদায় আমাৰ লগত আছে, তাকে ক'ব পাৰি। বিশেষ নকওঁ, আজি আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ বিশ্বতে তেখেতে আজি কি কৰিছিলে, কি হৈছিলে, কি হ'ব লাগে। এতিয়া আমি সেইটোৱে জানো, জুবিনে শান্তি পাব লাগে, জুবিনে ন্যায় পাব লাগে, যিকোনো উপায়েৰে। তাকে ক'ব বিচাৰোঁ, য'তেই থাকে আমাৰ মাজতে থাকক, আমি মনত ৰাখি থ'ব পাৰোঁ, যাতে তেনেকুৱাই অনুভৱ সকলোৰে প্ৰতি থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।